নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। সোমবাৰে ৰাতি 9:10 অম্বুবাচী আৰম্ভ হ'ব আৰু 26 জুন শুক্ৰবাৰে দিনৰ 9:30 অম্বুবাচী নিবৃত্তি হ'ব, অৰ্থাৎ অন্ত পৰিব। এই সময়ছোৱাৰ ভিতৰত যদি অম্বুবাচী চলি থকাৰ সময়ছোৱাৰ যদি আপুনি আমৰ লগত এটা বস্তু মিহলাই খাব পাৰে, তেনে দেৱী কামাখ্যাৰ কৃপাত সৰ্পভয়ৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ বাবে সৰ্পভয় একেবাৰে নাইকিয়া হৈ পৰিব। সাপৰ পৰা বাচি থকাৰ ই একেবাৰে প্ৰমাণিত কাম। জনাসকলে এই খাদ্য গ্ৰহণ কৰেই অম্বুবাচী চলি থকাৰ দিনকেইটাত। আজিৰ ভিডিঅ' চাই যদি আপুনিও আপোনাৰ ঘৰৰ সকলো সদস্যক আমৰ লগত বিশেষ বস্তুটো মিহলাই খুৱাব পাৰে, সকলোৱে সাপৰ পৰা মুক্ত হৈ চলিব পাৰিব। সাপৰ ভয় কেতিয়াও কৰিব লগা নহয়। ইয়াৰ উপৰিও যদি এইবিধ খাদ্য অম্বুবাচীৰ চলি থকাৰ দিনকেইটাত খাব পাৰে, তেনে শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হৈ মা দুৰ্গাৰ কৃপাত ৰোগ ব্যাধি নাশ হয় বুলি বিশ্বাস কৰা হয়। বিশেষকৈ চৰ্মৰোগ আৰু গ্ৰীষ্মকালত হোৱা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে। অম্বুবাচী চলি থকাৰ দিনকেইটাত তিনিবিধ খাদ্যবস্তু কেতিয়াও গ্ৰহণ কৰিব নালাগে। ইয়াৰ ফলত আয় ধৰিত্ৰী বিতুষ্ট হয়, ফলত শৰীৰত ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি পায়। অম্বুবাচীৰ চলি থকা 3টা দিনৰ ভিতৰত যদি নিজৰ ঘৰত শুকান জলকীয়াৰে এটা সৰু উপায় কৰি থ'ব পাৰে, তেনে কোনো দিন শত্ৰুৱে আপোনাক একো হানি বিঘিনি কৰিব নোৱাৰে। মা কামাখ্যাৰ কৃপাত শত্ৰু আপোনাৰ অধীন হৈ পৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাব পাৰে, নিজৰ লগতে ঘৰখনক বহু বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক অম্বুবাচীৰ চলি থকাৰ সময়ছোৱাত আমৰ লগত কি মিহলাই খাব পাৰিলে দেৱী কামাখ্যাৰ কৃপাত সৰ্পভয় নাইকিয়া হয়, দেৱী আদিমাতাৰ কৃপাত ৰোগ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰি। বা অম্বুবাচীৰ সময়ছোৱাত কি খাদ্য ভুলতো গ্ৰহণ কৰিব নালাগে। শত্ৰুৰ বাবে এই 3 দিনৰ ভিতৰত জলকীয়াৰে কি কাম কৰি থ'ব পাৰিলে শত্ৰু নাশ হৈ দেৱী শক্তিৰ দ্বাৰা শত্ৰু গোলাম হৈ পৰে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত আদিমাতাক ভক্তি কৰি জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰ অনুসৰি মহাদেৱৰ পত্নীয়ে যেতিয়া পিতাকৰ যজ্ঞলৈ গৈছিল অনিমন্ত্ৰিতভাৱে, তেতিয়া পিতাকে যি অহংকাৰ কৰিছিল আৰু মহাদেৱক যি তিৰস্কাৰ কৰিছিল, সেই তিৰস্কাৰৰ বাবে সতী দেৱীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিছিল, অৰ্থাৎ দেহ ত্যাগ কৰিছিল। তেতিয়া মহাদেৱে সেই সতী দেৱীৰ মৃত শৰীৰ কান্ধত তুলি লৈ গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল। তেওঁ যেতিয়া পৃথিৱী ভ্ৰমণ কৰিছিল মৃত শৰীৰ কান্ধত লৈ, তেতিয়া সেই শৰীৰৰ পৰা কিছু অংশ কিছু ঠাইত পৰি গৈছিল। অসমৰ নীলাচল পাহাৰত সতীৰ যোনি অংশ আৰু গৰ্ভ অংশ খহি পৰিছিল। তাতেই কামাখ্যা মন্দিৰৰ সৃষ্টি হৈছিল। মা কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। কালিকা পুৰাণত কামাখ্যা দেৱীক তান্ত্ৰিক ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে উল্লেখ কৰাৰ উপৰিও মহামায়া হিচাপে চিহ্নিত কৰা হৈছে। কামাখ্যা দেৱীক কামেশ্বৰী হিচাপেও জনা যায়। কালিকা পুৰাণত মা কামাখ্যাক যোগিনীতন্ত্ৰ আৰু কালীমন্ত্ৰৰ মায়াৰাণী হিচাপে অভিহিত কৰিছে। অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। লোকবিশ্বাস অনুসৰি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে 4ৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত আই বসুমতী অৰ্থাৎ ধৰিত্ৰী ঋতুমতী হয়। এই সময়খিনিকে হিন্দু ধৰ্মত অম্বুবাচী বুলি পালন কৰা হয়। শাস্ত্ৰমতে অম্বুবাচীৰ দিনকেইটাত কিছুমান ৰীতি নীতি পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়তা আছে। এই দিনকেইটাত যদি শাস্ত্ৰৰ নীতি নিয়ম অনুসৰি চলিব পৰা হয়, তেনে জীৱনত মহাপুণ্য হোৱাৰ লগতে ভাগ্যই সেই ব্যক্তিক সহায় কৰে। শাস্ত্ৰ অনুসৰি অম্বুবাচীৰ দিনকেইটাত আম আৰু গাখীৰ একেলগে খাব পাৰিলে অত্যন্ত শুভ হয়। শাস্ত্ৰ অনুসৰি গাখীৰৰ লগত যদি আম খাব পাৰে, তেনে শৰীৰটো সদায় শীতল হৈ থাকে, অৰ্থাৎ গ্ৰীষ্মকালত শৰীৰত বল বীৰ্য বেছি হয়। এই খাদ্য খালে গ্ৰীষ্মকালত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত খোৱাজনৰ বেমাৰ ব্যাধি কম হয় আৰু শৰীৰটো সুৰক্ষিত হৈ থাকে। ইয়াৰ উপৰিও ধৰ্মীয় দিশৰ পৰা অম্বুবাচীৰ দিনকেইটাত যদি আমৰ লগত গাখীৰ মিশ্ৰণ কৰি খাব পৰা হয়, তেনে দেৱী শক্তিৰ প্ৰভাৱত সেই ব্যক্তিৰ বাবে সৰ্পভয় একেবাৰে নাইকিয়া হয়। লোকবিশ্বাস অনুসৰি এই খাদ্য খালে সৰ্পদংশনৰ ভয় একেবাৰে নাথাকে
আৰু দেৱী কামাখ্যাৰ কৃপাত বেমাৰ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰি। অম্বুবাচীৰ সময়ছোৱাত হিন্দু সমাজৰ বহু লোকে মা কামাখ্যাৰ আশীষ পাবৰ বাবে ব্ৰত ৰাখি বিভিন্ন নিয়ম পালন কৰা দেখা যায়। উদাহৰণস্বৰূপে অম্বুবাচীৰ সময়ছোৱাত চুলিত চাবোন চেম্পু আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব পাৰিলে অতি ভাল হয়। এই সময়ছোৱাত পুৰুষ মহিলা সকলোৱে চুলি আৰু নখ কেতিয়াও কাটিব নালাগে। এনে কাৰ্যৰ বাবে সেই অংগসমূহৰ বাবে অতি বেয়া হয়। চুলি আৰু নখৰ বিভিন্ন বেমাৰ হৈ কষ্ট পাবলগীয়া হয় বুলি বিশ্বাস কৰা হয়। যিকোনো শুভ কাম বা মাংগলিক কাম এই দিনকেইটাত কেতিয়াও কৰিব নালাগে। নতুন বস্তু ক্ৰয় কৰিব নালাগে, নতুন সিদ্ধান্ত ল'ব নালাগে। অম্বুবাচীত সাধাৰণতে খাদ্য খোৱাৰ কিছুমান নিয়ম আছে। অম্বুবাচীৰ সময়ছোৱাত বহু লোকে ৰন্ধা খাদ্য নাখায়, ফল মূল খাই উপবাসে থাকে। এই ফল খোৱাৰো কিছুমান নিয়ম আছে। হিন্দু সমাজত বহু মানুহেই দেৱী কামাখ্যাৰ আশীষ পাবৰ বাবে অম্বুবাচীৰ দিনকেইটাত ব্ৰত ৰাখে। যিসকলে ব্ৰত ৰাখে বা আপুনিও যদি ব্ৰত ৰাখি মা কামাখ্যাৰ কৃপা পাব বিচাৰে, তেনে অম্বুবাচীৰ দিনকেইটাত জুইত ৰন্ধা আহাৰ গ্ৰহণ নকৰিব। অম্বুবাচীৰ সময়ছোৱাৰ ভিতৰত যিকোনো গছৰ পৰা ফল ছিঙি আনি ভক্ষণ কৰিব নালাগে। অম্বুবাচী আৰম্ভ হোৱাৰ আগতেই খাবৰ বাবে ফল মূল ছিঙি আনি ৰাখিব লাগে আৰু সেই ফল অম্বুবাচীৰ সময়ছোৱাত ভক্ষণ কৰিব লাগে। যদি অম্বুবাচীত ব্ৰত ৰখাৰ কথা ভাবে, তেনে সূক্ষ্মভাৱে নিয়মবোৰ পালন কৰিব পাৰিলেহে সুফল পাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও অম্বুবাচী চলি থকা দিনকেইটাত পানী লগতে তুলি আনি খাব নালাগে। যদি পাৰে অম্বুবাচী আৰম্ভ হোৱাৰ আগতেই পানী তুলি থ'ব, পিছত অম্বুবাচীৰ সময়ছোৱাত সেই পানী খাব। অম্বুবাচী চলি থকাৰ সময়ছোৱাত পাৰিলে গৰম খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। যিসকলে নিয়ম মানি ব্ৰত ৰাখে, তেওঁলোকে অম্বুবাচীৰ সময়ছোৱাত ৰন্ধা খাদ্য খালে তেওঁলোকৰ ব্ৰতৰ ফলপ্ৰাপ্তি হোৱাত বাধা আহে আৰু যি আশা কৰি ব্ৰত ৰাখে সেই ব্ৰতৰ ফলপ্ৰাপ্তি নহয় বুলি বিশ্বাস কৰা হয়। সেয়েহে যদি কোনোবাই অম্বুবাচী ব্ৰত পালন কৰাৰ কথা ভাবি আছে, তেনে এইসমূহ নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপুনি সুফল লাভ কৰিব পাৰিব। অম্বুবাচীৰ দিনকেইটাত কোনো কাৰণতেই আপোনাৰ ঘৰৰ মহিলাসকলক কটু বাক্য বা সন্মান হানি হোৱা বাক্য প্ৰয়োগ নকৰিব। এনে কাৰ্যৰ দ্বাৰা দেৱী শক্তি ক্ষুণ্ণ হয়, ফলত দেৱী শক্তিৰ অশুভ প্ৰভাৱত আপোনাৰ ঘৰত বিপদ বিঘিনি হ'ব পাৰে। অম্বুবাচীৰ সময়ছোৱাত নিয়ম নীতি মানি চলিব পাৰিলে ঘৰখনৰ মংগল হয় আৰু দেৱী শক্তিৰ কৃপাত ঘৰখনৰ উন্নতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক অম্বুবাচী চলি থকাৰ দিনকেইটাত শুকান জলকীয়াৰে কি উপায় কৰিব পাৰিলে ঘৰলৈ বিপদ বিঘিনি কম হয় আৰু শত্ৰু ভয়ৰ পৰা মুক্ত হ'ব পাৰে। সেই শত্ৰুৱে নিজৰ অধীন হৈ শত্ৰুতা কৰিবলৈ এৰি দিয়ে। অম্বুবাচীৰ দিনকেইটাত যদি আপুনি মনে মনে এই কাম কৰি ৰাখিব পাৰে, তেনে মা কামাখ্যাৰ কৃপাত যিসকলে আপোনাৰ বিৰুদ্ধে বিৰোধিতা কৰিব বা শত্ৰুতা কৰিব, যেনেকৈ জলকীয়া লাগিলে গা জ্বলা পোৰা কৰে, ঠিক তেনেকৈ তেওঁলোকৰ গা জ্বলা পোৰা কৰিব। যিবোৰ মানুহে আপোনাৰ বদনাম মনে মনে আনৰ আগত গাই ফুৰে বা যিসকলে গোপন শত্ৰুতা কৰি আপোনাক অনিষ্ট কৰিবলৈ চেষ্টা কৰি থাকে, সেইসকলৰ শৰীৰ জ্বলা পোৰা কৰি তেওঁলোক নিজে ধ্বংস হ'ব আৰু আপোনাৰ বিৰুদ্ধে তেনেধৰণৰ শত্ৰুতা কৰিবলৈ ভয় কৰিব। এই উপায় কৰিবলৈ আপোনাক 3টা শুকান জলকীয়া লাগিব। জলকীয়া কেইটাৰ যাতে ঠাৰি কেইডাল থাকে তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। 3 টুকুৰা কৰ্পূৰ লাগিব আৰু এখন বগা কাগজ ল'ব। চাব কাগজখনত যাতে একো লিখা নাথাকে। ইয়াৰ পিছত লাগিব ৰুমালখনৰ সমান এটুকুৰা ৰঙা কাপোৰ, এটা পেন ল'ব, নহ'লে এডাল কেছ পেঞ্চিল হ'লেও হ'ব। যেতিয়া আপুনি এই বস্তুকেইটা ল'ব, তাৰপিছত আপুনি উপায়টো কৰিবৰ বাবে অকণমান নিৰ্জন ঠাইলৈ যাব লাগিব। নিৰ্জন ঠাই মানে আপুনি যাতে উপায়টো কৰোঁতে কোনেও আপোনাক আমনি কৰিব নোৱাৰে, তেনে ঠাইত আপুনি কামটো কৰিব। আপুনি যদি ঘৰৰ ভিতৰত কৰাৰ কথা ভাবে, তেনে দৰ্জা বন্ধ কৰি কোঠাৰ ভিতৰত কৰিব পাৰে। পুৰুষ মহিলা সকলোৱেই এই উপায়টো কৰিব পাৰে অম্বুবাচী চলি থকাৰ দিনকেইটাত। যাৰ শত্ৰু বেছি তেওঁলোকে এই উপায়টো কৰিলে নিশ্চয় সুফল পাব। এই উপায়টো কাৰোবাক অপকাৰ কৰিবৰ বাবে কেতিয়াও নকৰিব, কাৰণ এই উপায় হৈছে বগলামুখী মাৰ মন্ত্ৰৰ দ্বাৰা কৰা উপায়, বৰ ক্ষমতাশালী উপায়। দুৰুপয়োগ কৰাৰ পৰা বিৰত থাকিব পাৰিলে নিজৰ বাবেই মংগলজনক হয়। আপুনি উপায়টো কৰিবলৈ মাটিত বহি কেতিয়াও নকৰিব। মাটিৰ পৰা কিছু ওপৰত এখন আসন পাৰি তাৰ ওপৰতহে আপুনি দক্ষিণমুৱাকৈ বহি উপায়টো কৰিব। আপুনি যিখন কাগজ লৈছিল সেই কাগজখনত প্ৰথমে আপোনাৰ নামটো লিখিব। তাৰপিছত আপুনি শত্ৰু নাশ বাধা দূৰ বুলি লিখিব। কাগজখনত লিখা অনুসৰি আপোনাৰ বাধা দূৰ হ'ব লাগে
আৰু শত্ৰু নাইকিয়া হ'ব লাগে। ইয়াৰ পিছত আপুনি আপোনাৰ সন্মুখৰ ফালে কাগজখন আৰু ৰঙা কাপোৰখন বেলেগে বেলেগে মুকলি কৰি থৈ দিব আৰু সোঁ হাতেৰে জলকীয়া কেইটা আৰু বাওঁ হাতেৰে কৰ্পূৰ টুকুৰা ল'ব। ইয়াৰ পিছত আপুনি দুইখন হাতেৰে আপোনাৰ মূৰৰ পৰা ভৰিলৈকে সেই দুয়োটা বস্তু বাওঁ দিশত ঘূৰাব। ৰঙা কাপোৰখনত জলকীয়া কেইটা থ'ব আৰু কাগজখনত আপুনি কৰ্পূৰ টুকুৰা কেইটা থৈ দেৱী বগলামুখীৰ নাম স্মৰণ কৰি দুয়োটা বস্তুৰে এটা টোপোলা বনাব। ৰঙা কাপোৰখনত জলকীয়াৰ টোপোলা আৰু কাগজখনত কৰ্পূৰৰ টোপোলা। ইয়াৰ পিছত আপুনি দুই হাতে দুয়োটা টোপোলা চুই বগলামুখীক স্মৰণ কৰি এই মন্ত্ৰটি 4 বাৰ উচ্চাৰণ কৰিব। ওম হিং শত্ৰু বিনাশক বগলামুখী ফট স্বাহা। ওম হিং শত্ৰু বিনাশক বগলামুখী ফট স্বাহা। ইয়াৰ পিছত আপুনি সেই টোপোলাটো অৰ্থাৎ যিখন কাগজত আপুনি কৰ্পূৰ কেইটুকুৰা থৈছিল বা টোপোলা কৰিছিল সেই কাগজখন আপুনি জ্বলাই দিব। আপুনি যেতিয়া সেই কাগজখন জ্বলাব তেতিয়া ৰঙা কাপোৰত যি জলকীয়া থৈছিল সেই জলকীয়াৰ টোপোলাটো আপুনি ঘৰৰ ভাল স্থানত ৰাখি দিব। সেই টোপোলাটো যেতিয়ালৈকে আপোনাৰ ঘৰত বা আপোনাৰ লগত থাকিব তেতিয়ালৈকে আপোনাক কোনোৱেও একো ক্ষতি কৰিব নোৱাৰে। তন্ত্ৰ মন্ত্ৰ শত্ৰুৰ শত্ৰুতাৰ পৰা দেৱী বগলামুখীয়ে আপোনাক সুৰক্ষা দিব আৰু আপুনি সুৰক্ষিত হৈ থাকিব পাৰিব। যেতিয়া আপুনি কেতিয়াবা বিপদ সংকুল ঠাইলৈ ৰাতি যাবলগীয়া হ'ব তেতিয়া আপুনি সেই টোপোলাটো লগত লৈ যাব। আপোনাক কোনো শক্তিয়ে একো অনিষ্ট সাধন কৰিব নোৱাৰে। অম্বুবাচীৰ সময়ছোৱাত যদি আপুনি এই কাম কৰে তেনে আপোনাৰ ক্ষেত্ৰত বহু উপকৃত হ'ব পাৰিব। আপোনাৰ শত্ৰু একেবাৰে নাইকিয়া হ'ব। অম্বুবাচীৰ সময়ছোৱাত দেশ বিদেশৰ বহু তান্ত্ৰিক বা পূজাৰীয়ে আহি অসমৰ নীলাচল পাহাৰত সেই সাধনা কৰে। সাধনা তেওঁলোকে এই কাৰণেই কৰে, সেই সময়ত যি যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে দেৱী শক্তিৰ, সেই শক্তিয়ে যিকোনো ক্ষেত্ৰতে সহায় কৰে আৰু তন্ত্ৰ সাধনাৰ ফলপ্ৰাপ্তি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ দিনকেইটাত যদি আপুনি এইসমূহ নিয়ম নীতি মানি চলি এইটো কাম কৰিব পাৰে তেনে আপোনাৰ শত্ৰু একেবাৰে নাইকিয়া হ'ব। কোনো তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱে আপোনাক একো অপকাৰ কৰিব নোৱাৰে। আশা কৰিছোঁ অম্বুবাচীৰ দিনকেইটাত আপুনি এই কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।